বন্ধুসকল, আজি হৈছে ৩ এপ্ৰিল বৃহস্পতিবাৰ। আজিৰ সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ঈদৰ বন্ধ শেষ, কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই একাংশ কৰ্মচাৰীৰ। ঈদৰ বন্ধ শেষ, কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই। ৰঙিয়াৰ আৰিমত্ত গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলৰ দুপৰীয়া ১১ বজালৈ কাৰ্যালয়টোত নাই ৫ গৰাকী কৰ্মচাৰী। চকীদাৰে কাৰ্যালয়টোৰ দুৱাৰ খুলিছে ঠিকেই, কিন্তু আন ৫ গৰাকী কৰ্মচাৰীৰ নাই কোনো খবৰ। স্থানীয় লোকসকলে বিভিন্ন কামত গৈ কাম অবিহনে উভতিব লগা হৈছে। আৰিমত্ত গাঁও পঞ্চায়তৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ জনতাৰ। অভিযোগ অনুসৰি প্ৰায় আৰিমত্ত গাঁও পঞ্চায়তৰ কাৰ্যালয়টোত সময়মতে উপস্থিত নহয় কৰ্মচাৰী। ৰাইজে সোধপোছ কৰিলে কোনোৱে যদি কয় ফিল্ড ডিউটিত আছে, আন কোনোৱে কয় ৰঙিয়া সমজিলা কাৰ্যালয়ত আছে, যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজৰ মতে এই অৱস্থা কেৱল কৰ্মচাৰীসকলৰ দায়িত্বহীনতা আৰু উদাসীনতাৰ প্ৰতিফলন। এনেদৰেই চৰকাৰী দৰমহা ঘৰত বহি বহি লৈ থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে। পৰৱৰ্তী খবৰ, ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন যুৱক। ধুবুৰীত গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন যুৱক। ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন যুৱক। মৰিয়ালী ঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ স্কুটিৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটি চালকজন। নিহত যুৱকজন ধুবুৰী চহৰৰ শান্তিনগৰৰ মানৱদেৱ বুলি চিনাক্ত। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS01 RC 5432। আনফালে স্কুটিখনৰ নম্বৰ AS17G 3999। প্ৰায় এঘণ্টা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত হয়। গৌৰীপুৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কৰে পৰিস্থিতি নিয়ন্ত্ৰণ। পৰৱৰ্তী খবৰ, দিন ঘোষণাৰ পাছতে পঞ্চায়ত নিৰ্বাচনলৈ সাজু হৈছে কাছাৰ বিজেপি। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে নিৰ্বাচনলৈ সাজু হৈছে কাছাৰ বিজেপি। জিলা পৰিষদসহ গাঁও পঞ্চায়ত দখল কৰিবলৈ আগতীয়াকৈয়ে টঙালি বান্ধিছে কাছাৰ বিজেপি। বুধবাৰে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে দলীয় কৰ্মীসকলক লৈ বৈঠক অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰূপৰেখা তৈয়াৰ কৰিছে কাছাৰ বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচনৰ বাবে কাছাৰ জিলাৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু জিলাৰ মন্ত্ৰী কৌশিক ৰায়ে বুধবাৰে শিলচৰৰ দলীয় কাৰ্যালয়ত পদাধিকাৰী বৈঠক অনুষ্ঠিতত উপস্থিত থাকি নিৰ্বাচনৰ ৰণনীতি যুগুত কৰে। ইফালে কাছাৰ জিলাৰ ২৫খন জিলা পৰিষদ আৰু ১৬২খন পঞ্চায়তৰ ভিতৰত মিত্ৰজোঁট অগপক কেইখনমান জিলা পৰিষদৰ আসন এৰি দিব লাগিব বুলিও সদৰি কৰে কাছাৰ বিজেপিয়ে। বিজেপিৰ সভাপতি ৰূপম সাহাই। আনহাতে বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ দখলত থকা কাটিগড়া, বৰখলা আৰু সোণাই সমষ্টিত শাসকীয় বিজেপিৰ ফল ভাল হ'ব বুলি দাবী কৰিছে ৰূপম সাহাই। কংগ্ৰেছক কটাক্ষ কৰি বিজেপিৰ সভাপতিজনে কয় যে কাছাৰত কংগ্ৰেছ মৃতপ্ৰায় আৰু অস্তিত্বহীন। কংগ্ৰেছৰ দখলত থকা বৰখলা আৰু কাটিগড়া সমষ্টিত বিজেপিয়ে উন্নত ফল প্ৰদৰ্শন কৰিব। অৱশ্যে AIUDFৰ দখলত থকা সংখ্যালঘু অধ্যুষিত সোণাই সমষ্টিক লৈ কিছু চিন্তিত কাছাৰ বিজেপি। পৰৱৰ্তী খবৰ, ৯ এপ্ৰিলৰ পৰা সৰুসজাই স্থিত ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২৫। গুৱাহাটীৰ সৰুসজাই স্থিত ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সীমান্ত ক্ৰীড়া মহোৎসৱ ২৫।
অহা 9 আৰু 10 আৰু 11 এপ্ৰিল 2025 অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখন। হিমা জাগৰণ মঞ্চই আয়োজন কৰিছে সীমান্ত ক্ৰীড়া মহোৎসৱৰ। উল্লেখযোগ্য যে দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলে শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি দিশত সকলো প্ৰকাৰৰ বিকাশ সাধনৰ জৰিয়তে এই লোকসকলৰ মনত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয়তাবোধৰ ভাৱনা বৃদ্ধি কৰিবলৈ 1985 চনত ৰাজস্থানৰ যোধপুৰত সীমা জাগৰণ মঞ্চৰ জন্ম হৈছিল। পৰৱৰ্তী সময়ত অসমৰ সীমান্তৱৰ্তী গাঁওসমূহত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম যেনে খেল ধেমালি, সৎসংগ, সজাগতামূলক সভা, প্ৰাক নিযুক্তিকালীন প্ৰশিক্ষণ আৰু কৌশল বিকাশৰ বিভিন্ন যোজনা আদিৰ জৰিয়তে যুৱক যুৱতীসকলৰ স্বাৱলম্বন, সামৰ্থ্য আৰু সাহস বৃদ্ধি কৰিবলৈ 2008 চনত ধুবুৰী জিলাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ জন্ম হয়। জন্ম হোৱা দিন ধৰি সীমান্ত অঞ্চলৰ বিভিন্ন সংগঠনমূলক কাম-কাজত সেৱা আগবঢ়াই আহিছে সংগঠনটোৱে। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ আম আদমি পাৰ্টি। পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ আম আদমি পাৰ্টি। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে আম আদমি পাৰ্টিয়েও তৎপৰতা প্ৰকাশ কৰিছে। দলটোৱে ইতিমধ্যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বহু আবেদন গ্ৰহণ কৰিছে যদিও দলটোৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতি ডক্টৰ ভৱেন চৌধুৰীয়ে পঞ্চায়ত নিৰ্বাচন 2025ৰ বাবে ৱাৰ্ড সদস্য, আঞ্চলিক পঞ্চায়ত সদস্য আৰু জিলা পৰিষদ সদস্যৰ আম আদমি পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অনলাইন আবেদনৰ বাবে appasam.in GP লিংকত আবেদন কৰিবলৈ আহ্বান জনাইছে। তাৰোপৰি সবিশেষ তথ্যৰ বাবে দলটোৰ গণেশগুৰিস্থিত অসম ৰাজ্যিক মুখ্য কাৰ্যালয় বা 70021811352 হোৱাটছআপ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, অবৈধ নিযুক্তি, শিক্ষকসহ 26,000 লোকে হেৰুৱালে চাকৰি। অবৈধ নিযুক্তি, শিক্ষকসহ 26,000 লোকে হেৰুৱালে চাকৰি। পশ্চিমবংগ চৰকাৰে নিযুক্তি প্ৰদান কৰা শিক্ষকসহ প্ৰায় 26,000 লোকৰ চাকৰি বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই বংগত সামাজিক ৰাজনৈতিক পৰিস্থিতি উত্তাল হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখ্য যে 3 মাৰ্চ 2025 বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগৰ 2016 চনৰ SSCত নিযুক্তিৰ বাবে সমগ্ৰ পেনেল বাতিল কৰিছে। শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে গোচৰটোত ৰায়ত সমগ্ৰ প্ৰক্ৰিয়াটো হেৰিক কৰা বুলি কয়। গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ কোনো বিশ্বাসযোগ্যতা নাই বুলি কৈ প্ৰায় 25,752 গৰাকী শিক্ষকৰ চাকৰি বাতিল কৰিছে। তাৰোপৰি অহা 3 মাহৰ ভিতৰত নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে 2016 চনৰ SSCৰ জৰিয়তে অন্যান্য চৰকাৰী চাকৰি এৰি স্কুলীয়া চাকৰিত যোগদান কৰাসকলে ইচ্ছা কৰিলে পুৰণি চাকৰিলৈ ঘূৰি আহিব পাৰিব। মানৱীয় কাৰণত কেৱল কৰ্কট ৰোগত আক্ৰান্ত প্ৰাৰ্থী সোমা দাসৰ চাকৰিহে বাহাল থাকিব। স্মৰ্তব 2016 চনৰ 16 ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল পশ্চিমবংগৰ SSC নিযুক্তি অধিসূচনা। সেই বছৰৰে 27 নৱেম্বৰত OMR শীটত পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰ দুবছৰৰ পাছত 2018 চনৰ 28 আগষ্টত প্ৰকাশ পায় প্ৰাৰ্থীৰ মেৰিট লিষ্ট। 2019 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত নিৰ্বাচিত প্ৰাৰ্থীসকলে শিক্ষক হিচাপে চাকৰি লাভ কৰে। পৰৱৰ্তী খবৰ, মাজনিশা লোকসভাত পাৰিত হ'ল ৱাকফ সংশোধনী বিধেয়ক। বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক পাৰিত হ'ল লোকসভাত।
বুধবাৰে সংসদৰ নিম্ন সদনত এই বিধেয়ক দাখিল কৰিছিল ৱাকফ বিল ইন পাৰ্লিয়ামেণ্ট লাইভ আপডেটছ। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা কিৰেণ ৰিজিজু মন্ত্ৰী কিৰেণ ৰিজিজুৱে দিনজোৰা বিতৰ্কৰ অন্তত নিশা 12 বজাৰ পৰাও সংসদত আৰম্ভ হয় আলোচনা। সংসদত চলে বিধেয়কখনক লৈ ভোটদান। ভোটদানৰ অন্তত অৱশেষত গৃহীত হয় বিধেয়কখন। বিধেয়কখনৰ পক্ষত 288টা ভোট পৰিছে, বিপক্ষে পৰিছে 232টা ভোট। উল্লেখ কৰা প্ৰয়োজন যে ৱাকফ হৈছে মুছলমানসকলৰ পৰা দানসূত্ৰে সংগ্ৰহ কৰা সম্পত্তি, যাক মুছলমান সম্প্ৰদায়ৰ উন্নয়ন আৰু কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয়। ভাৰতত মধ্যযুগৰ পৰাই বহু মুছলমানে নিজৰ মাটি সম্পত্তি মুছলিম জনগোষ্ঠীৰ কল্যাণৰ বাবে দান দি গৈছে। ৱাকফ দুই প্ৰকাৰৰ: ৰাজহুৱা ৱাকফ আৰু বংশগতভাৱে কৰা ৱাকফ। ইংৰাজসকলে ভাৰতত ৱাকফ সম্পত্তিক আইনগত কৰাৰ ক্ষেত্ৰত মুছলমান ৱাকফ বৈধতা আইন 1930 প্ৰণয়ন কৰা হৈছিল। পিছলৈ স্বাধীনোত্তৰ ভাৰতত ৱাকফ আইন 1954 আইন প্ৰণয়ন কৰা হৈছিল। এই আইনখন পিছলৈ কেইবাবাৰো সংশোধন কৰা হয়। স্বাধীনোত্তৰ ভাৰতত ৱাকফ আইন 1954 প্ৰণয়ন কৰি কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু সকলো ৰাজ্যতে ৰাজ্যিক বৰ্ড গঠন কৰা হৈছিল। এই ৰাজ্যিক বৰ্ড ৱাকফ সম্পত্তিৰ নিৰীক্ষণৰ দায়িত্বত আছে। ৱাকফ সম্পত্তিসমূহ সঠিক উদ্দেশ্যৰে ব্যৱহাৰ হৈছে নে নাই সেয়া নিৰীক্ষণ কৰি আহিছিল। পৰৱৰ্তী খবৰ, নিজা স্বাৰ্থক অগ্ৰাধিকাৰ। 26% কৰ আৰোপ কৰিও ট্ৰাম্পে ভাৰতীয় ঔষধক দিলে ৰেহাই। বুধবাৰে মধ্যৰাতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিলে বিভিন্ন দেশৰ ওপৰত আৰোপ কৰিবলগীয়া পাৰস্পৰিক শুল্ক। তেওঁ সকলো দেশৰ পৰা আমদানিৰ ওপৰত 10% ভিত্তিৰে শুল্ক ঘোষণা কৰিছে। কিন্তু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা নিৰ্বাচিত সামগ্ৰীৰ ওপৰত শুল্ক নীতি শিথিল কৰাৰ সিদ্ধান্ত লৈছে। যিসমূহ ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক নীতি শিথিল কৰিছে তাৰ ভিতৰত আছে ঔষধ, অৰ্ধপৰিবাহী, তাম আৰু শক্তি সামগ্ৰী আদি। ট্ৰাম্পৰ এই সিদ্ধান্ত আমেৰিকাৰ বজাৰক শক্তিশালী উপস্থিতিৰে দখল কৰি ৰখা ফাৰ্মা খণ্ডৰ বাবে এক ডাঙৰ সকাহ হিচাপে দেখা গৈছে। বিশেষজ্ঞসকলৰ মতে, ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত আৰোপ কৰা 26% পাৰস্পৰিক শুল্কে ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাই সৃষ্টি কৰিছে। বিশেষজ্ঞসকলৰ মতে, এই নীতিয়ে ভাৰতত হ্ৰস্বম্যাদী প্ৰভাৱ পেলাব, কিন্তু দীৰ্ঘম্যাদীভাৱে ইয়াৰ প্ৰভাৱ সীমিত হ'ব পাৰে। আমেৰিকাই ভাৰতৰ পৰা আমদানি কৰা ঔষধৰ ওপৰত শুল্ক আৰোপ নকৰাৰ সিদ্ধান্ত লোৱাৰ কাৰণ হৈছে আমেৰিকাই নিজেই এই ঔষধসমূহ বৃহৎ পৰিসৰত উৎপাদন নকৰে। আমেৰিকালৈ জেনেৰিক ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত ভাৰত প্ৰথম স্থানত আছে। ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপ আমেৰিকাৰ নাগৰিক সস্তীয়া ঔষধ যোগান ধৰাৰ দিশত এক কৌশলগত সিদ্ধান্ত হিচাপে বিবেচিত হৈছে। এই সিদ্ধান্তই ভাৰতীয় ফাৰ্মা কোম্পানীসমূহক আমেৰিকাৰ বজাৰত নিজৰ স্থান দৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। ইতিমধ্যে আমেৰিকাত ঔষধৰ মূল্য এক স্পৰ্শকাতৰ বিষয় হৈ পৰিছে। ভাৰতৰ পৰা সুলভ মূল্যত আৰু মানৱ সম্পদ ঔষধৰ যোগান সুনিশ্চিত কৰি ট্ৰাম্প প্ৰশাসনে নিজৰ ঘৰুৱা স্বাস্থ্য নীতিক অগ্ৰাধিকাৰ দিছে। যদিও ট্ৰাম্পৰ এই নতুন শুল্ক নীতিত ভাৰতীয় ফাৰ্মা খণ্ডই সকাহ পাইছে, ইয়াৰ বিপৰীতে আমেৰিকাই আৰোপ কৰা 26% পাৰস্পৰিক শুল্ক নীতি ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰিছে। এই শুল্ক সেইবোৰ খণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য যিবোৰ ৰেহাই তালিকাত অন্তৰ্ভুক্ত নহয়। আমেৰিকাৰ শুল্ক নীতিয়ে কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ এনে পৰিস্থিতিত ভাৰতীয় ৰপ্তানিকাৰকসকলে লেটিন আমেৰিকা, আফ্ৰিকা আৰু পশ্চিম এছিয়াৰ দৰে অঞ্চলত ভাৰতীয় সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ প্ৰয়োজন বুলি বিশেষজ্ঞসকলে দাবী কৰিছে। আমেৰিকাৰ শুল্ক নীতিৰ
পিছত ভাৰত চৰকাৰৰ ওপৰতো হেঁচা বাঢ়িছে। ক্ষতিগ্ৰস্ত ৰপ্তানিকাৰকসকলক নতুন বজাৰত ভৰি দিবলৈ চৰকাৰী সহায়ৰ প্ৰয়োজন হ'ব।